My dear viewers and learners, welcome, Namaskar. Class 6 Mathematics, Chapter 7, Bhognangkho, Exercise বা কৰিছাও আহা 7.14 মান নিৰ্ণয় কৰা। ইয়াৰ আগৰ ভিডিঅ'ত 7.13 লৈকে বুজা হৈছিল। এই ভিডিঅ'টোত আমি 7.14 পৰা শিকিম। ইয়াত আছে মান নিৰ্ণয় কৰা। ইয়াত এটা ভগ্নাংক দিছে 3/4 + 1/3। আমি এই যোগবিলাক কৰিব লাগে ভগ্নাংকবোৰ। প্ৰথমটো আছিল 4/3 যোগ 3/1। প্ৰথমে আমি কি কৰিম, এইটো আমি 4/3 যেহেতু হৰটো ইয়াত 4 আছে, ইয়াত হৰটো 3 আছে, আমি হৰটো সমমান লৈ যাব লাগিব। আমি কিদৰে নিম? প্ৰথমে আমি কি কৰিব লাগিব, 4 আৰু 3 এই 4 আৰু 3 সাধাৰণ গুণিতক কিমান? 4 আৰু 3 সাধাৰণ গুণিতক হ'ল এইটো 3 4 গুণ 12 হ'ব, বা আমি লসাগু বুলিও ক'ব পাৰোঁ। আমি যেহেতু 4 আৰু 3 মাজত কোনো সাধাৰণ উৎপাদক নাই, সেইকাৰণে আমি কি কৰিম, দুটা পূৰণ কৰি দিম। তাৰমানে 4 আৰু 3 আমি এইটো লিখিব পাৰোঁ 4 আৰু 3 সাধাৰণ গুণিতক কিমান হ'ল 12, বা আমি এইটো লিখিব পাৰোঁ 4 আৰু 3 লসাগু 12 এইটো লিখি দিলোঁ। এতিয়া আমি কৰিম, আমি কিদৰে কৰিব লাগিব, এইটো প্ৰথমে কি আছে 3/4, আমি 3/4 লিখিলোঁ। আমি কি কৰিব লাগিব, এই যে 4 আৰু 3 সাধাৰণ গুণিতকটো আমি 12 পালোঁ, বা লসাগুটো আমি যে 12 পালোঁ, আমি ইয়াৰ হৰটো আমি 12 বনাব লাগিব। ইয়াত 4 আছে, 4 লগত কিমান পূৰণ কৰিলে 12 হ'ব, বা 12ক 4 হৰণ কৰিলে কিমান হ'ব, 3 4 গুণ 12 3 হ'ব, হয় নাই? 3 4 গুণ 12 পাই গ'লোঁ। তেনেহ'লে আমি হৰৰ লগত যিটো আমি সংখ্যাটো পূৰণ কৰিম, আমি লবৰ লগতে একেই সংখ্যাটোৱে পূৰণ কৰিব লাগিব। সমান হৈ গ'ল। এতিয়া ইয়াত আছে 1/3। এতিয়া আমি ইয়াত 3 আছে নহয়, কিমান পূৰণ কৰিলে 12 হ'ব, 4 3 4 গুণ 12 পাই গ'লোঁ। তেনে ওপৰত আমি কি কৰিব লাগিব, 4 পূৰণ কৰিব লাগিব। আমি কি কৰিম, 3 3 গুণ 9 3 4 গুণ 12 যোগ 4 গুণ 4 3 4 গুণ 12। এতিয়া আমাৰ সমান হৈ গ'ল। এতিয়া আমি ইজিতে কৰিব পাৰোঁ। এতিয়া আমি লসাগুটো কিমান পালোঁ, 12 12 12 হ'ল, ওপৰত কি আছে 9, যিহেতু সমান আছে, প্লাছ ওপৰত কিমান আছে 4। তো 9ৰ লগত যদি আমি 4 যোগ কৰি কিমান পাম, আমি 13, তলত কিমান আছে 12। এইটো হ'ব এনচাৰ। আৰু যিহেতু আমি দেখিলোঁ ইয়াৰ লবটো 13 আছে আৰু হৰটো 12 আছে, মানে লবটো হৰতকৈ বেছি আছে। তাৰমানে এইটো এটা অপ্ৰকৃত ভগ্নাংক। আমি অপ্ৰকৃত ভগ্নাংকটো আমি মিশ্ৰ ভগ্নাংক লৈ যাব পাৰোঁ। আমি এইদৰে কৰিব পাৰোঁ, বা 13ত 12 কেইবাৰ যায়, এবাৰ যায়, 12 গুণ 12 অৱশিষ্ট কিমান থাকে 1, আৰু এইটো একেই থাকিব। মই কেনেকৈ কৰিলোঁ, মই ইয়াত দেখাই দিছোঁ। যেনেকৈ 13 আছে, তো 13ক আমি 12 এইদৰে হৰণ কৰিম, 12 গুণ 12 3ৰ পৰা 2 গ'লে 1, তাৰমানে 1 হ'ল। আৰু অৱশিষ্ট যিটো থাকে এইটো লব হৈ যায়, আৰু যিটো আমি হৰণ কৰি এইটো হৰ থাকে, কাৰণ হৰটো হৰেই থাকে। এইটো হৈ গ'ল, এটা হৈ গ'ল মিশ্ৰ ভগ্নাংক। এতিয়া আমি নেক্সটটো কৰোঁ। 2 নম্বৰটো আছে আমাৰ। 2 নম্বৰটো দিয়া আছিলে 2/3 + 5/6। এতিয়া আমাৰ প্ৰথম কামটো হ'ল 3 আৰু 6 এটা সাধাৰণ গুণিতক উলিয়াব লাগে। 3 আৰু 6 সাধাৰণ গুণিতক কিমান? 3 3 গুণ 6, তো 6 গুণ 6 তোমাৰ 6 হ'ব। মানে 3 আৰু 6ৰ লসাগুটো উলিয়ালে হ'ল। তেনে 3 আৰু 6ৰ লসাগুটো আমি কিমান পালোঁ, 6 পালোঁ। তাৰমানে কি 2/3 লিখিলোঁ, প্লাছ ইয়াত কিমান আছে 5/6 আছে। তো এইটো আমি কৰিম, আমি কি কৰিম 2/3, তো এতিয়া আমি হৰটোক আমি 6 বনাব লাগে, যেহেতু 6 পাইছিলোঁ। 3 গুণ 6, ইয়াত 2 দিলোঁ, ইয়াতো 2 দিলোঁ, প্লাছ 5/6। এইটো 6 আছেই, ইয়াৰ লগত আমি 1 পূৰণ কৰোঁ, তো ওপৰতো 1 কৰিলোঁ। তো 2 গুণ 4 3 গুণ 6 5 গুণ 5 6 গুণ 6, তাৰ লসাগু কিমান পালোঁ 6, মিলি গ'ল। তো ওপৰত কি আছে 4 + 5, 4ৰ লগত 5 যোগ কৰিলে কিমান 9, তলত আছে 6। এতিয়া দেখিলোঁ আমি যদি লঘিষ্ঠ কাৰণেও 6 আৰু 9ৰ আমি সাধাৰণ এটা উৎপাদক পাই যাওঁ, 3 পাই যাওঁ। সেইখিনি 3 দি কাটিছোঁ, 3 2 গুণ 6, ইয়াত 3 3 গুণ 9,
কি হ'ব 3/2 এতিয়া আমি 3 নম্বৰলৈকে আগবাঢ়িলোঁ 3 নম্বৰটো আছে 2/3 প্লাছ 4/5 প্লাছ 3/7 এতিয়া আমি দেখিলোঁ হৰটো 3 5 আৰু 7 আছে তো 3 5 আৰু 7ৰ সাধাৰণ গুণিতক কিমান সাধাৰণ গুণিতক এটা ল'ব লাগিব কিমান হ'ব আমি দেখিলোঁ কোনো কমন ফেক্টৰ নাই তেনে আমি পূৰণ কৰি ল'ব 3 5 গুণ 15 15 লগত আমি যে 7 পূৰণ কৰি কিমান হ'ব তোমালোকে এইদৰে যদি নোৱাৰা এইদৰে কৰি ল'ব 15 লগত 7 পূৰণ 3 5 গুণ 15 15 লগত 7 পূৰণ কৰি দিবা 5 7 গুণ 35 5 কৰিলে 3 7 গুণ 7 7 3 10 তাৰমানে 105 তাৰমানে 3 5 7 আৰু 3 5 7ৰ সাধাৰণ গুণিতক হ'ল 105 মানে লসাগু তেনেহ'লে আমি প্ৰতিটো ভগ্নাংশৰ হৰটো আমি 105 কৰিব লাগিব এতিয়া আমি কিদৰে কৰিম প্ৰথম 2/3 টো আছিলে 3 লগত কিমান পূৰণ কৰিলে 105 হ'ব আমি দেখিলে এত কমন নাই তেনেহ'লে 3 লগত কিমান 5 7 গুণ কিমান 35 নহয় এই 35 হ'ব তো ওপৰত আমি 35 দিলোঁ যোগ এতিয়া 4/5 আছে 5ৰ লগত কিমান পূৰণ কৰিলে 105 হ'ব তো 5টো বাকী থাকিব আৰু কিমান 3 7 গুণ 21 তেনেহ'লে ইয়াতে 21 হ'ব ইয়াতে 21 হ'ব যোগ 3/7 7ৰ লগত কিমান পূৰণ কৰিলে 105 হ'ব 7টো বাদ দিলে কি থাকে 3 5 গুণ 15 এতিয়া আমি পূৰণ কৰিম তলতে হেৰি হ'ব 35ৰ লগত 3 পূৰণ কৰিলে কিমান হয় 3 5 গুণ 15 5 3 গুণ 9 তাৰমানে 105 হ'ব যেহেতু আমি সাধাৰণ গুণিতকটো 105 পাইছিলোঁ আৰু ওপৰতো 35ৰ লগত 2 পূৰণ কৰিলে কিমান হয় 70 আৰু তলতে এইটো পূৰণ কৰিলে মানে হ'ব 105 আৰু 21ৰ লগত 4 পূৰণ কৰিলে 4 গুণ 4 4 গুণ 8 তাৰমানে 84 তাৰপিছত এইটো কিমান হ'ব এইটো তলতে 105 হ'ব এইটো 3 15 কিমান আমি জানো 45 এতিয়া কি হ'ল আমি যিহেতু লসাগুটো সমান হৈ গ'ল তাৰমানে 105 ওপৰত কি আছে 70 যোগ 84 যোগ 45 তেতিয়া আমি প্লাছ কৰিব লাগিব কিমান আছে 70 84 আৰু 45 আমি যোগ কৰি চাওঁ 5 আৰু 4 9 ইয়াত হাতে 15 15 আৰু 4 19 তো 199 পালোঁ তাৰমানে কিমান পালোঁ 199/105 এতিয়া আমি যেহেতু দেখিলোঁ আমি লবটো ডাঙৰ আছে তাৰমানে এইটো অপ্ৰকৃত ভগ্নাংশ আছে আমি মিশ্ৰ ভগ্নাংশত নিব পাৰোঁ তো আমি 199ক যদি কিমান আছে আমাৰ হৰটো 105 105 হৰণ কৰিলে কিমান 105 এবাৰে যাব 105 9ৰ পৰা 5 গ'লে 4 9ৰ পৰা 0 গ'লে 9 তাৰমানে 1 আৰু 94 আছিলে আমাৰ অৱশিষ্টটো এইটো হ'ব লব আৰু হৰটো কিমান আছে 105 এইটো হ'ব এনসাৰ এতিয়া 4 নম্বৰটোলৈ আগবাঢ়িলোঁ 9/2 প্লাছ 5/3 প্লাছ 7/6 প্ৰথমে আমি কি কৰিব লাগিব 2 3 আৰু 6 তাৰমানে হৰ ভগ্নাংশকেইটাৰ হৰৰ সাধাৰণ গুণিতকটা উলিয়াই ল'ব লাগিব তো 2 3 আৰু 6ৰ সাধাৰণ মানে কি কমন গুণিতক কিমান হ'ব 6 হ'ব মানে লসাগুটো আৰু আমি দেখিলোঁ যে আমি যদি লসাগু এইদৰে উলিয়াও না আমি এনেকৈ 2 3 6 এইদৰে কৰিব একেবাৰে কমন এনে কি ৰকম যাব 2 1 গুণ 2 3টো নাযায় 3 2 গুণ 6 তাৰপিছত আমি কি কৰিম 3 গুণ 3 3 গুণ 3 কিমান পালোঁ আমি 2 পূৰণ 3 লসাগু কিমান 6 হ'ল সাধাৰণ গুণিতক 6 এইদৰে লসাগু উলিয়াই কৰি দিলে হৈ গ'ল এতিয়া আমি প্ৰতিটো ভগ্নাংশৰ হৰটো আমি কি কৰিব লাগিব 6 কৰিব লাগিব তো 9/2 2ৰ লগত কিমান পূৰণ কৰিলে 6 হয় 3 আমি হৰৰ লগত যেতিয়া 3 পূৰণ কৰিলে লবৰ লগতো কৰিব লাগিব ঠিক আছে 5/3 আছে তো 3 লগত কিমান পূৰণ কৰিলে 6 হ'ব 2 তেনেহ'লে ওপৰত আমি 2 দিম প্লাছ 7/6 এইটো হৰটো 6 আছেই তেনেহ'লে ইয়াৰ লগত কি হ'ব 1 হ'ব কাৰণ 6 গুণ 6 থাকিব লাগিব এতিয়া 3 গুণ 27 তলততো 6 হ'ল 5 2 গুণ 10
3 2 6 থাকিব এইটো এটা 7/6 এটা আমি কি কৰিম 6 লখা লৈ 6 সমান আছে ওপৰত কোন আছে 27 যোগ 10 যোগ 7 এটা আমি যোগ কৰি দিম 27 লগত 10 যোগ কৰিলে 37 37 ৰ লগত 7 যোগ কৰিলে কিমান হ'ব কিমান হ'ব 37 44 হাতে হাতে 14 4 গুণিলে 1 2 3 4 44/6 এতিয়া আমি হৰণ কৰি কটাকটি কৰি সৰু কৰি ল'ব পাৰোঁ আমি লঘিষ্ঠকলৈ নিব ল'ব পাৰোঁ আমি দেখিলোঁ যে ইয়াত এককত 6 আছে ইয়াৰ এককত 4 আছে আমি এককত যদি যুগ্ম সংখ্যা যায় থাকে তেনেহ'লে আমি 2 এৰে হৰণ কৰিব পাৰোঁ কাৰণ 2 এৰে বিভাজ্য তো এইটো 6ক আমি 2 এৰে হৰণ কৰিলোঁ 3 2 6 3 পালোঁ আৰু এইটোক যদি আমি 2 এৰে হৰণ কৰোঁ 2 2 4 2 2 4 22 পাই গ'লোঁ মানে 44ক আমি 2 এৰে হৰণ কৰিলোঁ 22 পালোঁ আৰু 6ক 2 এৰে হৰণ কৰিলোঁ 3 পালোঁ তাকে 22/3 এতিয়া আমি দেখিলোঁ এইটো এটা অপ্ৰকৃত ভগ্নাংশ যিহেতু লবটো হৰতকৈ ডাঙৰ আছে তেতিয়াহ'লে মিশ্ৰ ভগ্নাংশ নিব পাৰোঁ আমি এইদৰে নিব পাৰোঁ 22 আছে তো এইদৰে ইজি বস্তু নিব লাগে কিমান বাৰ টাইম যাব 3 7 গুণ 21 1 থাকে তাৰমানে 1 টো ওপৰত যাব আৰু যদি হৰণ কৰি দিয়া যাব তাৰমানে 7 সমস্ত 3/1 এতিয়া আমি 5 নম্বৰটো আগবাঢ়িলোঁ 1/7 + 2/7 + 3 এই একেবাৰে ইজি যেহেতু 7 আছেই সমানে আছে তেনে আমাৰ একো চিন্তা কৰিব নালাগে আমি 7 কমন গুণিতটো এইটো 7 হ'ল তেনেহ'লে ইয়াত কি আছে 1 প্লাছ ইয়াত কি আছে 2 প্লাছ ইয়াত কিমান আছে 3 3 2 5 5 6 6/7 এইটো হ'ব আৰুতো লঘিষ্ঠকলৈ নিব নোৱাৰোঁ এতিয়া আমি 6 নম্বৰটোলৈ আগবাঢ়িলোঁ এইটো আছে 3/5 + 4/3 + 7/10 এতিয়া ইয়াত আছে হৰকেইটা ইয়াত আছে এই ভগ্নাংশটোৰ 5 এইটো 3 এইটো 10 এইটো প্ৰথমে 5 3 আৰু 10ৰ সাধাৰণ গুণিতকটো উলিয়াই ল'ব লাগিব সাধাৰণ গুণিতক মানে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে কি কৰিবা লসাগুটো উলিয়ালে হ'ব তো 5 3 আৰু 10 লসাগু কিমান হ'ব এইটো কৰিলে হ'ল কি আৰু হৰণ যায় কমন ফেক্টৰ কি আছে 5 যায় 5 গুণ 5 3 টো থাকিলে 5 2 গুণ 10 আৰু তো নাযায় এই গোটেইকেইটা পূৰণ কৰি দিলে হৈ গ'ল কি আছে 5 পূৰণ কিমান আছে 3 আৰু কিমান আছে 2 কিমান হ'ব 3 5 গুণ 15 15 গুণ 30 তাৰমানে 5 3 আৰু 10ৰ এটা সাধাৰণ গুণিতক হৈছে 30 তাৰমানে লসাগুটো 30 তো 30 হৈছে তো আমি হৰবিলাক আমি 30 বনাব লাগে তো 3/5 আছে 5ৰ লগত কিমান পূৰণ কৰিলে 30 হ'ব 6 5 গুণ 30 মানে 30ক 5ৰে হৰণ কৰিলে এইটো ওলাই দিব পাৰোঁ একেই কথা তেনেদৰে যেহেতু আমি হৰত 6 পূৰণ কৰিলোঁ লবৰ লগত আমি 6 পূৰণ কৰিম আৰু এতিয়া আছে 4/3 তেনেহ'লে ইয়াত 3 আছে কিমান 3 10 গুণ 30 তাৰমানে 10 হ'ল ওপৰতো 10 হ'ব তাৰপিছত এইটো আছে 7/10 10ৰ লগত কিমান পূৰণ কৰিলে 30 হ'ব 3 পূৰণ কৰিব লাগিব তো ওপৰতো 3 এটা 3 6 গুণ 18 30 তো ঠিকই হ'ব 4 2 গুণ 40 30 তো একই হ'ব 3 7 গুণ 21 30 এটা আমি কমন পাই গ'লো 30 এর উপর কিমান আছে 18 40 21 এটা আমি প্লাস করলে কিমান পাম এদের কৰিব পাৰোঁ আমি 40 50 60 70 79 আমি একো চাওঁ 8 1 9 একটো 9 হ'ল ইয়াৰ 4 5 6 7 79/30 তোমালোকে যোগ কৰিব অসুবিধা হ'লে এদের পাতি ল'বা এদের পাতি কৰিব পাৰে 80 18 40 21 এদের যোগ কৰি ল'ব পাৰা 8 1 9 4 5 6 7 এদের কৰি ল'ব পাৰা এতিয়া আমি দেখিলোঁ লবটো হৰতকৈ ডাঙৰ আছে তেনেহ'লে এইটো এটা অপ্ৰকৃত ভগ্নাংশ আমি মিশ্ৰ ভগ্নাংশ নিব পাৰোঁ আমি এদৰে লৈ যাওঁ 79ক আমি 30ৰে এদৰে হৰণ কৰিম কেইবাৰ যাব 30ক 30 2 গুণ 60 3 30 90 হৈছে দুবাৰ যাব 60 তে মাইনাস কৰিলে কিমান 9ৰ পৰা শূন্য গ'লে 9 7ৰ পৰা 6 গ'লে 19 তাৰমানে 19 ওপৰত হ'ব তলত 30 তাৰমানে কিমান হ'ল 2 সমস্ত 30/19 এটা হ'ল আনসার থ্যাঙ্কস ফর ওয়াচিং স্টে কানেক্টেড ইয়ার পরবর্তী ভিডিও 7.15 থকা গণিত মই বুজাবলৈ যত্ন কৰিম থ্যাংক ইউ ভেরি মাচ